At present, how many national parks are there in Assam? বৰ্তমান অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 8খন। ৰিচেণ্টলি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুনকৈ আৰু এখন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিছিল আৰু সেই ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে শিখনা জহৱালাও ৰাষ্ট্ৰীয় উদ্যান আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন কোকৰাঝাৰ আৰু চিৰাং জিলাৰ অন্তৰ্গত। 1865 চনত এংলো ভূটান যুদ্ধত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া বড়ো কিংবদন্তি শিখনা জহৱালাওৰ নামেৰে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম নামাকৰণ কৰা হৈছে। চ' বৰ্তমান বিটিআৰ এৰিয়াত টোটেল ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে 3খন। সেই 3খন হ'ল ৰাইমনা, মানস আৰু শিখনা জহৱালাও। আৰু অভাৰঅল আমাৰ অসমত টোটেল ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে 8খন। সেইটো বহুত ইম্পৰ্টেণ্ট হয়। of the following rivers is known as red river in India? তলৰ কোনখন নদীক ভাৰতত ৰঙা নদী বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ব্ৰহ্মপুত্ৰ। প্ৰায় 2900 কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ নদী পৃথিৱীৰ ভিতৰতে 15 নম্বৰ দীঘল নদী হয়, মানে 15 লংগেষ্ট ৰিভাৰ হয় আৰু ই ভাৰতৰ একমাত্ৰ পুৰুষ নদী হয়। Where was the first book fair of Assam held? অসমৰ প্ৰথমখন গ্ৰন্থমেলা ক'ত অনুষ্ঠিত হৈছিল? অপশ্যনবোৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নগাঁও। তাৰ পাছত ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ দ্য অনলি গুৰুদ্বাৰা শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব লোকেটেড? অসমৰ কোনখন জিলাত একমাত্ৰ গুৰুদ্বাৰা শ্ৰী গুৰু টেগ বাহাদুৰ চাহিবৰ গুৰুদ্বাৰা অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ধুবুৰী। এইখন গুৰুদ্বাৰা অসমৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। শিখসকলৰ প্ৰথম গুৰু নানক দেৱে 1505 খ্ৰীষ্টাব্দত ঢাকাৰ পৰা অসমলৈ আহোঁতে এই স্থানত তেওঁ শ্ৰীমন্ত শংকৰদেৱক লগ পাইছিলে। চ' এই কুৱেশ্যনটো বহুত দৰকাৰী হয়। তাৰ পাছত হুইচ চিটি ইন আছাম ইজ নউন এজ দ্য অইল চিটি অফ আছাম? অসমৰ কোনখন চহৰক অসমৰ তৈল চহৰ বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডিগবৈ। ডিগবৈ তেল শোধনাগাৰক ভাৰতৰ তেল উদ্যোগৰ জন্মস্থান বুলি জনা যায়। ই এছিয়াৰ প্ৰথম শোধনাগাৰ আৰু এতিয়াও কাৰ্যক্ষম অৱস্থাত থকা আটাইতকৈ পুৰণি শোধনাগাৰ। চ' আমি কেইটামান পইণ্ট মনত ৰাখিব লাগিব যে 1867 চনত ডিগবৈ তৈলক্ষেত্ৰ আৱিষ্কৃত হৈছিলে। চ' এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়, এক্সামত আহে। তাৰ পাছত 1889 চনত ডিগবৈত এছিয়াৰ ভিতৰত সৰ্বপ্ৰথম ব্যৱসায়িক ভিত্তিত তেল উৎপাদন আৰম্ভ হয়। তাৰ পাছত 1899 চনত আছাম অইল ইণ্ডিয়া কোম্পানী গঠন হয়। তাৰ পাছত 1901 চনত ইয়াতেই আৰু ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত তেল শোধনাগাৰ স্থাপিত কৰিছিল। চ' এই পইণ্টকেইটা বহুত দৰকাৰী পইণ্ট হয়। ইন হুইচ ইয়েৰ ৱাজ দ্য গংগেছ ৰিভাৰ ডলফিন ডিক্লেয়াৰ্ড দ্য ষ্টেট একুৱেটিক এনিমেল অফ আছাম? কোন বছৰত গংগা নদীৰ ডলফিনক অসমৰ ৰাজ্যিক জলজ প্ৰাণী হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যনবোৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2008। লগতে মনত ৰাখিব লাগিব যে 2023 চনৰ পৰা উত্তৰ প্ৰদেশৰো ৰাজ্যিক জলজ প্ৰাণী হ'ল গংগা নদীৰ ডলফিন। চ' এইটো ইম্পৰ্টেণ্ট হয়। আৰু ভাৰত চৰকাৰে 2009 চনৰ 5 অক্টোবৰত গংগেটিক ডলফিনক মানে শিশুক জাতীয় জলচৰ প্ৰাণী হিচাপে স্বীকৃতি দিছিলে। আৰু 2022 চনৰ পৰা প্ৰতি বছৰে 5 অক্টোবৰত ৰাষ্ট্ৰীয় ডলফিন দিৱস হিচাপে পালন কৰা হয়। চ' আৰু এটা পইণ্ট মনত ৰাখিব লগা যে 1801 চনত গংগা নদীৰ ডলফিন প্ৰথমে উদ্ধাৰ হৈছিলে। তাৰ পাছত হুৱেৰ ইজ দ্য অনলি সৈনিক স্কুল ইন আছাম লোকেটেড? অসমৰ একমাত্ৰ সৈনিক বিদ্যালয় ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গোৱালপাৰা। 1964 12 নৱেম্বৰত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত গোৱালপাৰা জিলাত সৈনিক স্কুল প্ৰতিষ্ঠা কৰা হৈছিল।
সো চনটো জাষ্ট মনত ৰাখিব লাগে যে 1964 তাৰ পাছত which of the following is the first biodiversity heritage site in Assam তলৰ কোনটো অসমৰ প্ৰথম জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ সো কাৰেক্ট এনসাৰটো হ'ব অপচন বি মাজুলী সো বৰ্তমান অসমত তিনটা জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ আছে সেই তিনটা হ'ল মাজুলী তাৰ পাছত বৰজুলি ওয়াইল্ড ৰাইস আৰু হাজং টৰ্টইছ লেক সো এই তিনটা বহুত ইম্পৰ্টেণ্ট হয় Which of the following is a Asia's largest banana market? তলৰ কোনখন এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ অপচনবোৰৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ দৰংগিৰি মাৰ্কেট দৰংগিৰি বজাৰ হৈছে এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ আৰু এই বজাৰ গোৱালপাৰা জিলাত অৱস্থিত তাৰ পাছত জাম্বেলি আথন is a traditional wood craft and symbol of which community in Assam জাম্বেলি আথন হৈছে এক পৰম্পৰাগত কাঠৰ শিল্প আৰু অসমৰ কোনটো সম্প্ৰদায়ৰ প্ৰতীক কাৰেক্ট এনসাৰটো হ'ব অপচন বি কাৰ্বিসকলৰ ঐতিহ্যমণ্ডিত জাতীয় গৌৰৱাত্মক প্ৰতীক হ'ল জাম্বেলি আথন জাম্বেলি আথন হৈছে এডাল কাঠ বা বাঁহ আছি তাত নানা ফুল তুলি কাঠৰ চৰাই কাটি বহুৱাই দি সুন্দৰকৈ সজোৱা এবিধ শিল্পকৰ্ম সেইটো বহুত ইম্পৰ্টেণ্ট হয় তাৰ পাছত which wildlife sanctuary in Assam was specifically established to protect the pygmy hawk and hispid hare অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য নলগাহৰি আৰু হিস্পিড হেয়াৰক সুৰক্ষাৰ বাবে বিশেষভাৱে স্থাপন কৰা হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপচন বি বৰনদী ৱাইল্ড লাইফ চেঞ্চুৱাৰী বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি আৰু বাক্সা জিলাত অৱস্থিত 1980 চনত মূলতঃ হিস্পিড হেয়াৰ আৰু নলগাহৰিৰ প্ৰতিৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই অভয়াৰণ্য গঢ়ি তোলা হৈছিল সো বহুত ইম্পৰ্টেণ্ট হয় দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ অৰিজিনেটছ ফ্ৰম হুইচ গ্লেচিয়াৰ ব্ৰহ্মপুত্ৰ নদী কোনটো হিমবাহৰ পৰা উৎপত্তি হয় কাৰেক্ট এনসাৰটো হ'ব অপচন সি আংশিক গ্লেচিয়াৰ ৰিচেণ্টলি এ নিউ অৰ্কিড স্পেচিছ নেম ক্ৰেপিডিয়াম আসামিকাম was discovered in which national park of Assam শেহতীয়াকৈ ক্ৰেপিডিয়াম আসামিকাম নামৰ এটা নতুন অৰ্কিড প্ৰজাতি অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত আৱিষ্কৃত হৈছে কাৰেক্ট এনসাৰটো হ'ব অপচন সি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান Which of the following is the world's only floating national park তলৰ কোনখন বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যান মানে উপঙা ৰাষ্ট্ৰীয় উদ্যান কাৰেক্ট এনসাৰটো হ'ব অপচন বি কেইবুল লামজাও নেশ্যনেল পাৰ্ক কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান এই ৰাষ্ট্ৰীয় উদ্যান মণিপুৰত অৱস্থিত এই সময়ত বিলুপ্ত বুলি ভবা নৃত্য কৰা হৰিণ ডান্সিং হৰিণ চাংগাই একমাত্ৰ প্ৰাকৃতিক বাসস্থান হৈছে এইখন নেশ্যনেল পাৰ্ক আৰু ডান্সিং হৰিণৰ জনসংখ্যা সংৰক্ষণৰ বাবে এই ৰাষ্ট্ৰীয় উদ্যানখন গঠন কৰা হৈছিল লগতে মনত ৰাখিব লাগিব যে হাংগাই উৎসৱ হৈছে মণিপুৰ চৰকাৰে হৰিণা সংৰক্ষণৰ বাবে উৎপন্ন কৰা এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় উৎসৱ A rare golden tiger was recently spotted in which national park in Assam ৰিচেণ্টলি অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত এটা বিৰল সোণালী বাঘ দেখা গৈছে কাৰেক্ট এনসাৰটো হ'ব অপচন বি কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত Which district is known as the birthplace of ভৰতাল নৃত্য in Assam অসমৰ কোনখন জিলাক ভৰতাল নৃত্যৰ জন্মস্থান বুলি জনা যায় কাৰেক্ট এনসাৰটো হ'ব অপচন বি বৰপেটা লগতে মনত ৰাখিব লাগিব যে অসম বুৰঞ্জীত বৰপেটাক সত্ৰভূমি বুলি জনা যায় লগতে বৰপেটা হাতীৰ দাঁত আৰু থলুৱা হস্তশিল্পৰ বাবেও বিখ্যাত আৰু ফাকুৱা হৈছে বৰপেটাৰ প্ৰধান উৎসৱ সো এটো বহুত ইম্পৰ্টেণ্ট হয় তাৰ পাছত হোৱাট ইজ দ্য সাইণ্টিফিক নেম অফ কাজি নেমু হুইচ হেজ বিন ডিক্লেয়াৰ্ড দ্য ষ্টেট ফ্ৰুইট অফ আছাম অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা কাজি নেমুৰ বৈজ্ঞানিক নাম কি কাৰেক্ট এনসাৰটো হ'ব অপচন বি চাইট্ৰাছ লিমন তাৰ পাছত হুইচ চিটি ইজ অলছ' ন'ন এজ কালচাৰেল কেপিটেল অফ আছাম কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায় কাৰেক্ট এনসাৰটো হ'ব অপচন এ যোৰহাট The first railway line in Assam was established in which year?
অসমৰ প্ৰথম ৰেলপথ কোন চনত স্থাপন কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1881। 1881ত অসম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পেনীয়ে ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটাৰ মাজভাগত অসমত প্ৰথম ৰেলপথ মুকলি কৰিছিল। লগতে মনত ৰাখিব লাগিব যে 1853 চনৰ 16 এপ্ৰিলত ভাৰতৰ প্ৰথমখন ৰেল চলিছিল আৰু ভাৰতৰ প্ৰথমখন ৰেল মুম্বাই আৰু থানেৰ মাজত 34 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল। ভাৰতৰ প্ৰথমটো ৰেল লাইন 1853 চনৰ 16 এপ্ৰিলত লৰ্ড ডেলহাউছিয়ে উদ্বোধন কৰিছিলে। সেইটো বহুত দৰকাৰী হয়। তাৰ পাছত হুইচ অফ দ্য ফলোয়িং পপুলেশ্যন গ্ৰুপ অফ আছাম ফলোয়িং বুদ্ধিজম? অসমৰ বুদ্ধ ধৰ্মাৱলম্বী জনগোষ্ঠীটো হ'ল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি খামতি। তাৰ পাছত আছাম শ্বেয়াৰ্ছ দ্য শ্বৰ্টেজ বাউণ্ডৰী উইথ হুইচ ষ্টেট? অসমে কোনখন ৰাজ্যৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ত্ৰিপুৰা। আমি মনত ৰাখিব লাগিব যে অসমে ভাৰতৰ 7খন ৰাজ্যৰ সৈতে বাউণ্ডৰী শ্বেয়াৰ কৰে। সেই ৰাজ্যকেইখন হ'ল পশ্চিমে পশ্চিমবংগ আৰু উত্তৰ আৰু পূবত অৰুণাচল প্ৰদেশ, পূবত নাগালেণ্ড, মণিপুৰ আৰু দক্ষিণে মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়। মানে পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়। আটাইতকৈ লংগেষ্ট বাউণ্ডৰী কৰে মেঘালয়ৰ লগত 884.90 কিলোমিটাৰ আৰু আটাইতকৈ শ্বৰ্টেজ বাউণ্ডৰী শ্বেয়াৰ কৰে ত্ৰিপুৰাৰ লগত 46.30 কিলোমিটাৰ। লগতে মনত ৰাখিব লাগিব যে অসমে দুটা ইণ্টাৰনেশ্যনেল বাউণ্ডৰী শ্বেয়াৰ কৰে। সেই দুখন দেশ হ'ল ভূটান আৰু বাংলাদেশ। According to belief, how many শিৱলিংগছ were engraved in the Surya Pahar by Vyas to build up a second Kashi? বিশ্বাস অনুযায়ী ব্যাসে দ্বিতীয় কাশী গঢ়িবলৈ সূৰ্য পাহাৰত কিমানটা শিৱলিংগ খোদিত কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 99,999। চ' এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আৰু শ্ৰী সূৰ্য পাহাৰ আছে গোৱালপাৰা জিলাত। চ' এইটো এক্সামত আহে। তাৰ পাছত ইন হুইচ নেশ্যনেল পাৰ্ক ৱাজ দ্য ভালনাৰেবল মেইনলেণ্ড চেৰ' ৰিচেণ্টলি স্পটেড? ৰিচেণ্টলি কোনখন ৰাষ্ট্ৰীয় উদ্যানত মেইনলেণ্ড চেৰ'ক দেখা গৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰায়মনা নেশ্যনেল পাৰ্ক। লগতে মনত ৰাখিব লাগিব যে ৰায়মনা নেশ্যনেল পাৰ্ক হৈছে অসমৰ 6 নম্বৰ নেশ্যনেল পাৰ্ক আৰু ৰায়মনা নেশ্যনেল পাৰ্ক সোণালী বান্দৰৰ কাৰণে বিখ্যাত। তাৰ পাছত ইন হুইচ ইয়াৰ ৱাজ টি ডিক্লাৰ্ড দ্য ষ্টেট ড্ৰিংক অফ আছাম? কোন বছৰত চাহক অসমৰ ৰাজ্যিক পানীয় বুলি ঘোষণা কৰিছিল? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 2011ত আৰু সেই সময়ত চিফ মিনিষ্টাৰ আছিলে তৰুণ গগৈ। পানীৰ পিছত চাহ হৈছে বিশ্বৰ আটাইতকৈ বেছি সেৱন কৰা পানীয়। আৰু এক্সামত আহে যে চাহৰ বৈজ্ঞানিক নাম কি বুলি? চাহৰ বৈজ্ঞানিক নাম হৈছে কেমেলিয়া চিনেচিছ। চ' এইটো বহুত ইম্পৰ্টেণ্ট। আৰু চাহ উৎপাদনত ভাৰতৰ স্থান বিশ্বৰ ভিতৰত ছেকেণ্ড আছে। 1 নম্বৰ আছে চাইনা আৰু ইণ্ডিয়াৰ চাহৰ উৎপাদনত 1 নম্বৰটো হ'ল অসম আৰু ছেকেণ্ডটো হ'ল ৱেষ্ট বেংগল। দ্য most recent elephant census in India conducted in 2017 recorded how many elephants in Assam? ভাৰতত ৰিচেণ্টলি 2017 চনত কৰা হাতী লোকপিয়লত অসমত কিমানটা হাতী পোৱা গৈছে? চ' অপশ্যনবোৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 5,719 5,719। তাৰ পাছত হাউ মেনি অইল ৰিফাইনেৰিজ আৰ দেয়াৰ ইন আছাম? অসমত কেইটা তৈল শোধনাগাৰ আছে? অপশ্যনবোৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 4টা। চ' প্ৰথম আৰু আটাইতকৈ অল্ডেষ্ট পুৰণি শোধনাগাৰটোৰ নাম হৈছে ডিগবৈ তেল শোধনাগাৰ। সেইটো বিষয়ে অলৰেডি অলপ আগত ডিছকাছ কৰা হৈছে। আৰু ছেকেণ্ড শোধনাগাৰটোৰ নাম হৈছে নুনমাটি তেল শোধনাগাৰ আৰু ই গুৱাহাটীত অৱস্থিত। এই শোধনাগাৰ হৈছে ভাৰতৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ শোধনাগাৰ। 1962 চনত ৰোমানিয়াৰ সহায়ত 17.29 কৰোৰত এই শোধনাগাৰটো স্থাপন কৰা হৈছিলে। তাৰ পাছত অসমবাসীয়ে আন্দোলন কৰি অসমৰ তৃতীয়টো শোধনাগাৰ বঙাইগাঁৱত পাবলৈ সক্ষম হৈছিলে। অসম আন্দোলনৰ পাছত স্বাক্ষৰিত হোৱা চুক্তি অনুসৰি চতুৰ্থটো
শোধনাগাৰ গোলাঘাট জিলাৰ নুমলীগড়ত স্থাপন কৰা হৈছিলে আৰু এই শোধনাগাৰক আছাম একৰ শোধনাগাৰ বুলিও জনা যায়, ৰিফাইনেৰী বুলি জনা যায়, আছাম একৰ ৰিফাইনেৰী বুলি। তাৰ পাছত হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ডাজ নট অৰিজিনেট ইন দ্য হিলছ অফ অৰুণাচল প্ৰদেশ? তলৰ কোনখন নদীৰ উৎপত্তি অৰুণাচল প্ৰদেশৰ পাহাৰত নহয়? চ' অপশ্যনবোৰৰ দিহিং নদী, কামেং নদী আৰু দিবাং নদীৰ উৎপত্তি অৰুণাচল প্ৰদেশৰ হয়। চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, কলং ৰিভাৰ। কলং ৰিভাৰৰ চ'ৰ্চ অৰুণাচল প্ৰদেশ নহয়। হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট টি কোম্পেনী ইন আছাম? তলৰ কোনটো অসমৰ প্ৰথম চাহ কোম্পেনী? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, আছাম টি কোম্পেনী। তাৰ পাছত এজ পাৰ 2011 চেঞ্চাছ, what was the growth rate of the population of Assam during the decade of 2001 to 2011? 2011 চনৰ লোকপিয়ল অনুসৰি 2001 পৰা 2011 চনৰ দশকত অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান আছিল? চ' অপশ্যনবোৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, 16.93, 16.93। Which of the following protected areas has the highest density of one-horned rhinos in the world? তলৰ কোনটো সংৰক্ষিত অঞ্চলত বিশ্বৰ ভিতৰতে এশিঙীয়া গঁড়ৰ ঘনত্ব সৰ্বাধিক? চ' কুৱেশ্যনটো চাব লাগিব যে কুৱেশ্যনটো কেনেকুৱা টাইপ সুধিছে। ইয়াত সুধিছে যে এশিঙীয়া গঁড়ৰ ঘনত্ব ক'ত বেছি। যদি সুধিলেহেঁতেন যে এশিঙীয়া গঁড়ৰ সংখ্যা ক'ত বেছি, তেতিয়া এনচাৰটো হ'ব কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা নেশ্যনেল পাৰ্কত এশিঙীয়া গঁড়ৰ সংখ্যা আটাইতকৈ বেছি, 1 নম্বৰ আছে। 2 নম্বৰ আছে পবিতৰা অভয়াৰণ্য। যদি সোধে যে এশিঙীয়া গঁড়ৰ ঘনত্ব ক'ত বেছি, তেতিয়া এনচাৰটো হ'ব পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৱাৰী। চ' এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী। চ' পবিতৰা অভয়াৰণ্যত এশিঙীয়া গঁড়ৰ ঘনত্ব বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি। লগতে মনত ৰাখিব লাগিব যে এশিঙীয়া গঁড় প্ৰধানকৈ বাংলাদেশ, ভূটান, ভাৰত আৰু নেপালত দেখা যায়। তাৰপাছত লাইমষ্টন ফৰ বোকাজান চিমেণ্ট ফেক্টৰী comes mainly from which of the following location? বোকাজান চিমেণ্ট ফেক্টৰীৰ বাবে চূণশিল মূলতঃ তলৰ কোনটো স্থানৰ পৰা আহে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, দিলাই হিল। তাৰ পাছত where is the ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড BCPL ইণ্ডাষ্ট্ৰী লোকেটেড? ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগ ক'ত অৱস্থিত? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, লেপেটকটা। চ' BCPL হৈছে অসম চুক্তি অনুসৰি স্থাপিত এটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। 2007 চনৰ 9 এপ্ৰিলত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে BCPL উদ্বোধন কৰিছিলে। চ' BCPL ক'ত আছে? ডিব্ৰুগড় জিলাৰ লেপেটকটাত আছে। চ' এই কুৱেশ্যনটো বহুত দৰকাৰী হয় আৰু চনটো বহুত দৰকাৰী হয়। কেতিয়া উদ্বোধন কৰিছিলে? 2007 চনৰ 9 এপ্ৰিলত। তাৰপাছত where was the first sugar mill in Assam established? অসমৰ প্ৰথমটো চেনিকল ক'ত প্ৰতিষ্ঠা হৈছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, বৰুৱা বামুণগাঁও। তাৰপাছত দ্য মহামৃত্যুঞ্জয় টেম্পল ফিচাৰিং দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট শিৱলিংগ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ থকা মহামৃত্যুঞ্জয় মন্দিৰ অসমৰ কোনখন জিলাত অৱস্থিত? চ' এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, নগাঁও। নগাঁও জিলাৰ পুৰণি গুদামত। চ' এখন শিৱ মন্দিৰ হয়। চ' এই শিৱলিংগটোৰ উচ্চতা হৈছে 126 ফুট আৰু এই শিৱলিংগটো হৈছে বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ। তাৰপাছত ইন হুইচ ভিলেজ অফ আছাম ইজ দ্য ফেমাছ টেৰাকটা ইণ্ডাষ্ট্ৰী লোকেটেড? অসমৰ কোনখন গাঁৱত বিখ্যাত টেৰাকটা উদ্যোগটো অৱস্থিত? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, আখাৰীকান্দি। আখাৰীকান্দি ধুবুৰী জিলাত অৱস্থিত। চ' এক্সামত কেতিয়াবা এনেকুৱা আহে যে কোনখন জিলা টেৰাকটা ইণ্ডাষ্ট্ৰীৰ বাবে বিখ্যাত? চ' কাৰেক্ট এনচাৰটো হ'ব ধুবুৰী জিলা। চ' যদি গাঁও বুলি কয় আখাৰীকান্দি, যদি ডিষ্ট্ৰিক্ট বুলি কয় ধুবুৰী ডিষ্ট্ৰিক্ট। তাৰ পাছত কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ হোম টু about 91% of global population of which animal species? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্বৰ 91% কোনটো প্ৰাণী প্ৰজাতিৰ বাসস্থান? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, পিকমি হক, নলগাহৰি। তাৰ পাছত হুইচ ষ্টেট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম ইন 1963? 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক হৈছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, নাগালেণ্ড।
তাৰ পাছত দা ব্ৰহ্মপুত্ৰ ৰিভাৰ এণ্টাৰ্ছ ইণ্ডিয়া থ্ৰু হুইচ ষ্টেট ব্ৰহ্মপুত্ৰ নদী কোনখন ৰাজ্যৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে সো কাৰেক্ট এনসাৰটো হ'ব অপচন সি অৰুণাচল প্ৰদেশ তাৰ পাছত ইন এডিশন টু আছামিজ হুইচ আদাৰ লেংগুৱেজ ফ্ৰম ষ্টেট ইজ ইনক্লুডেড ইন দা 8th শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন অসমীয়াৰ উপৰিও ৰাজ্যৰ পৰা আন কোনটো ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কাৰেক্ট এনসাৰটো হ'ব অপচন ডি বড়ো লেংগুৱেজ Where is the Moterjar temple, a brick-built temple from the Kush period located? কোচ যুগৰ ইটাৰে নিৰ্মিত মতেৰজাৰ মন্দিৰ ক'ত অৱস্থিত কাৰেক্ট এনসাৰটো হ'ব অপচন সি ধুবুৰী জিলাত According to the National Statistical Office NSO report of 2017-18 what is the Assam's rank in terms of literacy rate in India 2017-18 চনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ সাক্ষৰতা হাৰৰ ক্ষেত্ৰত অসমৰ স্থান কিমান সো এনএসও ৰিপৰ্ট মতে অসমৰ ৰেংক হৈছে লিটাৰেসি ক্ষেত্ৰত 5 নম্বৰ কাৰেক্ট এনসাৰটো অপচন সি 5 নম্বৰ এই ৰিপৰ্ট মতে কেৰেলাৰ লিটাৰেসি ৰেটটো আটাইতকৈ বেছি আৰু আটাইতকৈ কম হৈছে অন্ধ্ৰ প্ৰদেশৰ তাৰ পাছত হাজো ইজ কনসিডাৰ্ড এজ দা কনফ্লুয়েন্স অফ দা থ্ৰী ৰিলিজনছ হাজোক তিনিওটা ধৰ্মৰ সংগমস্থল বুলি গণ্য কৰা হয় সেই ধৰ্মকেইটা কোনকেইটা সো কাৰেক্ট এনসাৰটো হ'ব অপচন বি বুদ্ধিজম হিন্দুজম আৰু ইছলাম সো এই কোৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় তাৰ পাছত হোৱাট পাৰ্চেণ্টেজ অফ ৱৰ্ল্ডছ মুগা চিল্ক ইজ প্ৰডিউচড বাই আছাম সো বিশ্বৰ কিমান শতাংশ মুগা ৰেচম অসমে উৎপাদন কৰে সো অপচনবোৰৰ কাৰেক্ট এনসাৰটো হ'ব অপচন সি 99% সো এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় 99% এফিচিত আহিছে এই কুৱেশ্যনটো হুইচ ৱাজ দ্য ফাৰ্ষ্ট টাইগাৰ ৰিজাৰ্ভ ইন আছাম টু বি ইনক্লুডেড ইন প্ৰজেক্ট টাইগাৰ ইন 1973 1973 চনত প্ৰজেক্ট টাইগাৰত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম বাঘ সংৰক্ষিত বনাঞ্চল কোনটো আছিল কাৰেক্ট এনসাৰটো হ'ব অপচন বি মানস নেশ্যনেল পাৰ্ক সো এইটো বহুত ইম্পৰ্টেণ্ট হয় তাৰ পাছত হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ ইন দ্য বৰাক ভেলী তলৰ কোনখন নদী বৰাক উপত্যকাত আছে সো কাৰেক্ট এনসাৰটো হ'ব অপচন বি কুছিয়াৰা তাৰ পাছত হুইচ ইজ দ্য অল্ডেষ্ট কোল ফিল্ড ইন আছাম অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ কোনখন কাৰেক্ট এনসাৰটো হ'ব অপচন সি মাকুম কোল ফিল্ড তাৰ পাছত হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈ কোনটো সো কাৰেক্ট এনসাৰটো হ'ব অপচন এ সুবনশ্ৰী ৰিভাৰ তাৰ পাছত হাউ মেনি ডিষ্ট্ৰিক্ট অফ আছাম টাচ দ্য মেঘালয় বৰ্ডাৰ সো অসমৰ কিমানখন জিলাই মেঘালয় সীমান্ত স্পৰ্শ কৰে সো কাৰেক্ট এনসাৰটো হ'ব অপচন এ 8খন জিলাই সো অসমৰ 8খন জিলাই সো মেঘালয় বৰ্ডাৰ স্পৰ্শ কৰে আৰু অসমে মেঘালয়ৰ লগত লংগেষ্ট ইণ্টাৰ ষ্টেট বাউণ্ডাৰী ফৰ্ম কৰে তাৰ পাছত হুইচ ইজ দ্য oldest irrigation project of Assam completed in 1968-69 so অসমৰ আটাইতকৈ পুৰণি জলসিঞ্চন প্ৰকল্প কোনটো সো কাৰেক্ট এনসাৰটো হ'ব অপচন বি যমুনা ইৰিগেশ্যন স্কিম তাৰ পাছত হুইচ ওৱান ইজ দ্য ছেকেণ্ড মষ্ট পপুলাছ চিটি ইন আছাম তলৰ কোনটো অসমৰ সকলোতকৈ দ্বিতীয় জনবহুল চহৰ সো ফাৰ্ষ্ট মনত ৰাখিব লাগিব যে অসমৰ আটাইতকৈ জনবহুল চহৰখনৰ নাম হৈছে গুৱাহাটী আৰু যদি ডিষ্ট্ৰিক্ট বুলি কয় নগাঁও ডিষ্ট্ৰিক্ট হ'ব সো ইয়াত সুধিছে যে ছেকেণ্ড জনবহুল চহৰ সো কাৰেক্ট এনসাৰটো হ'ব অপচন ডি শিলচৰ সো শিলচৰ হৈছে দ্বিতীয় জনবহুল চহৰ হয় তাৰ পাছত হাউ মেনি ব্ৰিজ আৰ দেয়াৰ অভাৰ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন আছাম অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কিমানখন দলং আছে কাৰেক্ট এনসাৰটো হ'ব অপচন সি 6খন হুইচ প্ৰটেক্টেড এৰিয়া ইন আছাম is known for having a sizable population of swamp deer অসমৰ কোনটো সংৰক্ষিত অঞ্চলত দল হৰিণৰ যথেষ্ট জনসংখ্যা থকাৰ বাবে জনাজাত সো অপচনবোৰৰ কাৰেক্ট এনসাৰটো হ'ব অপচন সি কাজিৰঙা নেশ্যনেল পাৰ্ক লগতে মনত ৰাখিব লাগিব যে বিগ 5 হিচাপে আখ্যা দিয়া 5টা জন্তুৱেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় সেইটো বহুত ইম্পৰ্টেণ্ট হয় বিগ 5 বুলি জনা যায়
চ' সেই পাঁচোটা জন্তু হৈছে গঁড়, হাতী, ঢেকীয়াপতীয়া বাঘ, মহ আৰু দল হৰিণ, যিটো বহুত ইম্পৰ্টেণ্ট হয়।